উত্তৰাখণ্ডত খান্তা খেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অসমৰ এগৰাকী যুৱতীগৰাকীৰ নাম হ'ল গীতা তান্তি। অসমৰ শোণিতপুৰ জিলা সোণাবিল চাহ বাগিচাৰ অন্তৰ্গত মালিজান চাহ বাগিচাত বাসিন্দা। তো বৰ্তমান আমি উপস্থিত সোণাবিল মালিজান চাহ বাগিচাত গীতা তান্তিৰ ঘৰত উপস্থিত। আমাৰ মাজত আছে গীতা তাঁতী। তো গীতা তাঁতী কেনেধৰণে আগুৱাই গ'ল তো ইয়াৰ বিষয়ে আমি জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম গীতা তান্তি। মই 2 নং মালিজানৰ হয়। মই ফাৰ্ষ্টত কাৰাটে কৰি আছিলোঁ, যোনটো মোৰ কাৰাটে ছাৰৰ নাম আছিলে মণ্টু হাজৰিকা, সি ঘোঁৰামাৰীৰ হয়। তাৰ পৰা মই বহুত শিক্ষা লাভ কৰিলোঁ, যোনটো কাৰাটে কৰিলোঁ। কাৰাটে কৰাৰ পাছত অকণমান মোৰ প্ৰব্লেম হৈ গৈছিলে যে মই কাৰাটে এৰি দিলোঁ, কিন্তু তাৰে পৰা মই ঠাণ্ডাটো গেমটো ল'লোঁ। সিয়ে মোক শিকালে। পিছত মণিপুৰী এটা ছাৰ আছিলে, তাৰ ফ্ৰেণ্ড আছিলে, তাৰ পৰা মই শিক্ষাটো ল'লোঁ। তাৰ পৰা মই খেলিব গ'লোঁ শিৱসাগৰৰ পৰা আহি পেলাই মই জম্মু কাশ্মীৰ গ'লোঁ। জম্মু কাশ্মীৰৰ পৰা আহি পেলাই মই দিল্লী গ'লোঁ। দিল্লীৰ পৰা মই শিলচৰ গ'লোঁ, যোনটো শিলচৰত মই গ'ল্ড মেডেল আছিলোঁ। সেইটোৰ কাৰণে মই নেশ্যনেল খেলিব উত্তৰাখণ্ড গ'লোঁ। উত্তৰাখণ্ড প্ৰেমনগৰ আশ্ৰম হৰিদ্বাৰ আছিলে জগাটোৰ নাম। তাত মই গেম খেলিলোঁ। তাৰ পৰা মই গ'ল্ড মেডেল লাভ কৰিলোঁ। ধন্যবাদ। তাৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ, মানে কেনেদৰে আগুৱাই গ'ল ছোৱালীটো ইয়াৰ বিষয়ে, আৰু আপোনাৰ যি মানে পৰিশ্ৰমৰ বিষয়ে অকণমান। নমস্কাৰ, মোৰ নাম সুনীল তান্তি। মই মালিজানৰ 2 নং মালিজানৰ মই বগানৰ বাসিন্দা। ছোৱালী মোৰ 2জনী, ল'ৰা এটা। আমি 5টা পৰিয়াল আছোঁ। বগানত কাম কৰোঁ, মই পাৰ্মেট আছোঁ। আৰু জানেই আপোনালোকে বগানৰ হাজিৰা কিমান আছে, 250 টকা আছে। এইটোৱে লৈয়ে আৰু পৰিয়াল পুহি আৰু ল'ৰা ছোৱালীক মই পঢ়াই আছোঁ, খেলাই আছোঁ। আৰু কি ক'ম, ইমানটোতে আৰু মই পঢ়াই আৰু ছোৱালীটো গৈছে খেলিবলৈ, দূৰে দূৰে গৈছে। যেনেকুৱা হওক আমি দুইটাই কষ্ট কৰি আৰু ছোৱালীটোক আগবঢ়াই দিছোঁ। গাঁৱৰো মানুহ অলপমান সহায় দি আছে। এই তেনেকুৱা বুলি ইমানটোৱে। হয়, নমস্কাৰ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ আৰু তেজপুৰ আঞ্চলিক সমিতিৰ বিষয়ে উপস্থিত হৈছোঁ। আমাৰ মৰমৰ ভণ্টি গীতা তান্তি, তাই বহু কষ্ট কৰি কেইবাবাৰো খেলত বিজয়ী হৈ আহিছে, আৰু এইবাৰ তেওঁ উত্তৰাখণ্ডত এটা খেলত গ'ল্ড মেডেল লৈ আহিছে। আমাৰ জনগোষ্ঠীৰ কাৰণে বহুত গৌৰৱৰ কথা, কাৰণ আজি দুখীয়া পৰিয়ালৰ তেওঁৰ মাতৃ পিতৃ লগতে আছে। তেওঁলোকে বাগানৰ শ্ৰমিক হয়, বহু কষ্টৰে ছোৱালীজনীক পঢ়াইছে, আৰু তাইও বহুত কষ্টৰে জীৱনৰ এটা লক্ষ্য লৈছে যে মই ভালদৰে এজন খেলুৱৈ হ'ম আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত গৈ খেলিম। তাকে আমি সম্বৰ্ধনা জনাবলৈ আহিছিলোঁ, আৰু তাইৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আগন্তুক যিমানো তাৰ খেলত আমি যিমান পাৰিম সহায় সহযোগ কৰিম। আৰু মই ইয়াৰ যোগেদি অসম চৰকাৰক মই অনুৰোধ কৰিব বিচাৰোঁ, আমাৰ MLA আছে, MP আছে, ইহঁতকো যাতে আমাৰ ভণ্টিটো গীতা তাঁতীৰ বিষয়ে তেওঁলোকে অলপ চিন্তা চৰ্চা কৰক। তেওঁৰ ভৱিষ্যতৰ কাৰণে তাইক সহায় কৰক, আৰু আগফালে যাতে তেওঁ নেশ্যনেল লেভেলত ভালদৰে খেলিব পাৰে, স্কলাৰশ্বিপবিলাক পাব পাৰে, হায়াৰ ষ্টাডি কৰিব পাৰে, তাৰ কাৰণে সহায় সহযোগ কৰিব লাগে। আমি তাৰ কাৰণে এই মিডিয়াৰ যোগেদি আপোনালোকক অনুৰোধ জনাইছোঁ, আৰু তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সদায় তাইৰ লগত থিয় দিম, এই আশাৰে কৈ মই। তো বৰ্তমান আমাৰ মাজত উপস্থিত মালিজান চাহ বাগিচাৰ যুৱ মঞ্চৰ ছাত্ৰ নেতা। তো আমি ছাত্ৰ নেতাৰ পৰা কিছু কথা আমি জানিব বিচাৰিছোঁ ছোৱালীজনীৰ বিষয়ে। আপুনি কি? হয়, আজি আমি আমাৰ আদিবাসী আমাৰ গোষ্ঠীৰ বাবে খুবেই গৌৰৱান্বিত কৰা এটা দিন আমাৰ। আজি আমাৰ গীতা তাঁতী আমাৰ ভণ্টি হয়। তেওঁ আজি নেশ্যনেল খেলিব গৈ তেওঁ উত্তৰাখণ্ডৰ পৰা গ'ল্ড মেডেলিষ্ট হৈ আহিলে। খুবেই আমাক আজি খুব ভাল লাগিছে। তেওঁৰ কষ্টৰ তেওঁৰ আজি যি ফল কঢ়িয়াই আনিছে আমাৰ মানে সকলোৰে কাৰণে এটি গৌৰৱৰ সময়, গৌৰৱৰ দিন। আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আজি আমাৰ মাজত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যিসকল ব্যক্তি আহি তেওঁক সম্বৰ্ধনা জনালে, তেওঁলোকক আমি পৰিয়াল
হৈ আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগত তেওঁৰ কাৰণে আমি খেলৰ প্ৰতি আমি যদি কিবা ব্যৱস্থা কৰি দিব পাৰোঁ, সেয়া আমাৰ কাৰণে লক্ষণীয় হ'ব। আমাৰ ছাত্ৰ সন্থাৰ যিসকল ব্যক্তি আছে তেওঁলোকে এই আমাৰ গীতা তাঁতীৰ যি স্পৰ্টছ এছ'চিয়েশ্যনৰ দ্বাৰা তেওঁক আৰু ইয়াৰ আগৰ ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে তেওঁ যাতে খেলিবলৈ যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক যি সুবিধা, সেই সুবিধা আমি যদি কৰাই দিব পাৰোঁ, সেই আমাৰ লক্ষ্য হ'ব। আৰু মই বৰ বিশেষ নকওঁ, খুব ভালেই লাগিছে আমাক। আৰু তেওঁ আৰু যাতে ইয়াতকৈ আৰু ওপৰলৈ খেলিবলৈ যাওক, ইণ্টাৰনেশ্যনেল খেলক বুলি আমি কামনা কৰিলোঁ। আৰু ইয়াকে কৈ মোৰ ধন্যবাদ। আমাৰ মাজত উপস্থিত ফেমিলি মেম্বাৰ, তো ফেমিলি মেম্বাৰৰ পৰা আমি জানিব বিচাৰিছোঁ মানে ছোৱালীজনৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আপুনি কি ক'ব বিচাৰে? জহাৰ, নমস্কাৰ। মোৰ নাম শ্ৰী বিষ্ণুতান্তি। মই মানে যিটো আমাৰ গীতা তাঁতী, তেখেতে মোৰ নাতি ছোৱালী হয়। আমি নাতাগোতা আৰু এই খুৰাৰ ছোৱালী নাতি হয়। তো মই গীতা তাঁতীৰ বিষয়ে বহুতখিনি জ্ঞাত হ'লোঁ। যিখিনি আমাৰ গীতা তাঁতীয়ে খেলৰ যোগেদি আমাৰ নামটো বা গাঁৱৰ নামটো বা আমাৰ অসমৰ মানে নামটো গৌৰৱ কঢ়িয়াই আনিছে, তেখেতৰ কাৰণে আমি গীতা তাঁতীক ধন্যবাদ। আৰু আমাৰ গীতা তাঁতীৰ মা দেউতাকো কিমান কষ্ট কৰি আগবঢ়াই নিছে ছোৱালীজনীক। ল'ৰা হওক ছোৱালী হওক, ইহঁতে সেই বস্তুটো অনুভৱ নকৰে যে ছোৱালী হয় যে পিছুৱাই থ'ম, ল'ৰা হয় আগুৱাই থ'ম। সেই বস্তুটো মানে মা দেউতাই চিন্তা নকৰি ছোৱালীজনী য'ত যেনেকুৱা খেলৰ প্ৰতি আগ্ৰহ, সেই বস্তুটো মানে সেই খেলৰ প্ৰতি মানে মা দেউতাই আগবঢ়াই নিয়াত সহায় কৰিছে। সেইকাৰণে মা দেউতাককো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালেদি। আৰু যিটো গীতাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে যিটো খেলৰ প্ৰতি তেওঁ আগ্ৰহী বা আগুৱাই যাম বুলি ভাবিছে, সেইটো কাৰণে আমি এই সমাজেই হওক বা ৰাইজেই হওক, আমি 2 নং মালিজান হৈ আমি ৰাইজেই যাতে সহায় কৰিব পাৰোঁ ছোৱালীজনীক, গীতা তাঁতীক, সেইটো মোৰ ফালৰ পৰা মানে ভাবোঁ যাতে আমি সহায় কৰিব পাৰিম। আৰু মই চৰকাৰ ফালৰ পৰাও আমাৰ বিধায়ক মহোদয় শ্ৰীযুত কৃষ্ণ কমল তাঁতীদেৱক এই ইউটিউব যোগেদি মেছেজ দিব বিচাৰোঁ যাতে আমাৰ এই গীতা তাঁতীক অলপ সহায় সহযোগ আগবঢ়াব বুলি মই অনুৰোধ। আৰু মই শ্ৰীমতী গীতা তাঁতীৰ যাতে আগৰ দিনত খেলৰ যোগেদি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ।